এয়া মোৰ লগত আছে আকাশ ভাই। আমি দুয়ো আজি গৈ আছোঁ মাউজি পাৰ্ক, বৰমাৰ পৰা মাত্ৰ 15 কিলোমিটাৰ। এয়া সুন্দৰ ৰাস্তাৰ পৰিৱেশটো খুবেই ভাল, খুব ধুনীয়া ৰাস্তা, প্ৰাকৃতিক এটা পৰিৱেশ আছে, খুব ভাল লাগে গৈ। আমি গৈ আছোঁ এতিয়া লাহে লাহে, আপোনালোকক আজি মই দেখুৱাম। এয়া আহি পালোঁ, বাপৰে বাপ বহুত ভিৰ দেখিছোঁ, বহুত গাড়ী। ইমান মানুহ হ'ব বুলি ভবা নাছিলোঁ আচলতে। এয়া আমি লাহে লাহে গৈ থাকিলোঁ ভিতৰত, চাওঁ বাৰু কি আছে আৰু আপোনালোককো দেখুৱাম। এয়া মাউজি পাৰ্ক। মাউজি পাৰ্ক আমি আহি পালোঁ। আহিয়ে লগে লগে আমি গাড়ীখন পাৰ্কিং কৰিলোঁ। পাৰ্কিং কৰি এটা দূৰৰ পৰা আমি এটা ভিউ এটা ল'লোঁ, বাহিৰৰ পৰিৱেশটো এইটো। তাৰপিছত আমি লাহে লাহে গৈ মাত্ৰ 100 টকা টিকট। আমি দুয়োজনে 2টা টিকট ল'লোঁ আৰু আমি ভিতৰত সোমাই গ'লোঁ। এয়া চাওক কিমান মানুহ আহি আৰু আহিছোঁ যেতিয়া এটা আমাৰ চেলফিটো নিশ্চয় লাগিবই, হ'বই লাগিব এইটো, কাৰণ এইটোৰ কাৰণে আহিছোঁ ন। খুব ভাল পৰিৱেশ, চাই লওক আপোনালোকে পৰিৱেশটো, খুব ভাল লাগে। আৰু বহুত ডাঙৰ এলেকা আচলতে, এৰিয়াটো মই ইমান ডাঙৰ হ'ব বুলি ভবা নাছিলোঁ। শুনি আছিলোঁ মই পাৰ্কখনৰ বিষয়ে, কিন্তু মই ভবাতকৈ বহুত ভাল লাগে। সুন্দৰ পৰিৱেশ আচলতে, পৰিয়াল লৈ ল'ৰা ছোৱালী লৈ আহিবলগীয়া এটা পৰিৱেশ এটা আছে ইয়াত। আৰু ইয়াত এটা ভাল লাগিছে মোৰ, তাৰমানে ধৰি লওক মানে উৎপাত নহয় আৰু খোৱা সামগ্ৰীৰ ক্ষেত্ৰতো এটা ৰেষ্ট্ৰিক্টেড আছে ইয়াত, খুব ভাল লাগে। সেইটোৱে দেখুৱালোঁ। ল'ৰা ছোৱালীসকলে খেলিব পৰাও এটা সুন্দৰ পৰিৱেশ আছে আৰু ৰিলচ বনাবলৈ ধুনীয়া এটা ভিউ আছে আৰু খুব ভাল লাগে। এয়া দেখিছে, এয়া মাউজি পাৰ্ক, ভাল লাগে। এবাৰ আহিব সকলোৱে, ল'ৰা ছোৱালীসকলে খেলিব পাৰে ইয়াত। কণ ল'ৰা ছোৱালীবিলাকে খেলি আছে, ভাল লাগে আৰু বহুত ভাল লাগে। আপোনালোকে আহিব, আমাৰ নিচেই ওচৰতে বৰমাৰ 27 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় 15 হায়েষ্ট 20 কিলোমিটাৰ আৰু তেনেকুৱা হ'ব। আৰু ৰাস্তাৰ কণ্ডিশ্যন খুবেই ভালেই, খুব সুন্দৰ পৰিৱেশ, চাই লওক। আৰু বনাই আছে নতুন নতুন কিবা কিবি, খুব ভাল লাগিব, আপোনালোকে আহিব।